নমস্কাৰ সকলোকে জনাইছো। মোৰ নাম ডক্টৰ দেৱৰ্ষি দাস। মই এজন ডেন্টিষ্ট হয়। বেচিকেলি ওৰেল হাইজিনটো এইটো বস্তু, এইটো এটা হেবিট হয় যোনটো আমি দাঁত আৰু আমাৰ গামটো মেইনটেইন কৰি ৰাখো আৰু ক্লিন কৰি ৰাখো। সেইটো আমি ওৰেল হাইজিন বা ডেন্টেল হাইজিন বুলি কোৱা হয়। ওৰেল হাইজিনটো ইম্পৰ্টেণ্টটো এনে বহুতেই ইম্পৰ্টেণ্ট হয়। মেইনলি কি হয়, আমাৰ মুখত মানে মুখমণ্ডলী বুলি যোনটো কয় আৰু তাতে বহুত বেক্টেৰিয়া থাকে। তো বেক্টেৰিয়া বিলাক যেতিয়া বেছি তোমাৰ যদি ক্লিন কৰি নাৰাখা, চাফা কৰি যেতিয়া নাৰাখা, তেতিয়া বেক্টেৰিয়েল গ্ৰোথটো বেছি হলে তোমাৰ ইনফেকশ্যন কজ কৰে। আৰু ইনফেকশ্যনটো মেইনলি তোমাৰ গামত হ'ব পাৰে। তাৰপিছত গামৰ পৰা তোমাৰ ডাইৰেক্টলি যায় তোমাৰ ডেন্টেল পেইন হ'ব পাৰে, যোনটো আমি টুথ পেইন বা দাঁতৰ বিষ বুলি যোনটো কওঁ, সেইটো হ'ব পাৰে তোমাৰ। তো সেইকাৰণে মেইনলি কি কৰিব লাগে, আমি হাইজিনটো মেইনটেইন কৰি চলিব লাগে টু এভইড ইনফেকশ্যনৰ কাৰণে। দুবাৰতকে মেইন হৈছে তোমাৰ ৰাতি বেছি ভালকে কৰিব লাগে। মৰ্ণিঙো কৰিব লাগে, ৰাতি কৰিব লাগে। মই অলপ দীঘলীয়াকে এক্সপ্লেইন কৰি দিছো। বস্তুটো কি হয়, আমি কিবা খালো মুখৰ ভিতৰত, যেতিয়া খোৱাৰ পিছত মুখখনৰ ভিতৰত অলৰেডি মাইক্ৰ অৰ্গেনিজিমছ কিছুমান থাকে, মাইক্ৰ অৰ্গেনিজিমছ বা বেক্টেৰিয়া। তো খোৱাবিলাক যেতিয়া মুখৰ ভিতৰত লাগি থাকে, তো কি হয়, এটা খোৱা বস্তুখিনি আৰু বেক্টেৰিয়া খিনি মিলি তোমাৰ এটা ষ্টিকি ছাবষ্টেন্স এটা বনায়, আঠা জাতীয় এটা বস্তু হৈ যায়। সেই আঠা জাতীয় বস্তুটোক তাৰমানে আমি প্লাগ বুলি কওঁ। আৰু সেই প্লাগটো আমাৰ দাঁতত লাগি থাকে আঠাৰ নিচিনা। তো আমি যেতিয়া ব্ৰাছ নকৰো, চাপোজ আমি মৰ্ণিং ব্ৰাছ কৰা নাই বা ৰাতি ব্ৰাছ কৰা নাই, সেই আঠা জাতীয় বস্তু প্লাগটো আমাৰ দাঁতত লাগি থাকে। তাতে তোমাৰ মাইক্ৰ অৰ্গেনিজিমছ বিলাকো থাকে। তো কি হয়, যেনেকে মানুহ এজন জীয়াই থাকিবৰ কাৰণে আমি খাদ্য খাওঁ, তো মাইক্ৰ অৰ্গেনিজিমছ বিলাকো জীয়াই থাকিবৰ কাৰণে সিহঁতে কি কৰে, আমাৰ সেই আমি যি বস্তু খাওঁ তাৰ পৰা সিহঁতে নিউট্ৰিচনটো লয়। খোৱাৰ পিছত সেই মাইক্ৰ অৰ্গেনিজিমছ বিলাকে এটা এচিড ৰিলিজ কৰে। সেই এচিডটো কি হয়, সিহঁতৰ কাৰণে এটা বাই প্ৰডাক্ট। তো সেই এচিডটো আমাৰ দাঁতটো কি হয়, গলাই দিয়ে। তো আমি সেইটো বেছি চাইন্টিফিকেলি ক'ব গ'লে তোমাৰ মানে ডিমিনাৰেলাইজেশ্যন অফ দ্য টুথ ষ্ট্ৰাকচাৰ বুলি কওঁ, যোনটো অসমীয়া ভাষাত তোমাৰ পোকে খোৱা বুলি কয়। তো কেভিটি হয়, তো সেইটোৰ কাৰণে হয়। যদি আমি ব্ৰাছ কৰি দিওঁ, সেই ষ্টিকি ছাবষ্টেন্স যোনটো প্লাগটো যোনটো, সেইটো আমাৰ মুখৰ পৰা গুচি যায়। তো কি হয়, বেক্টেৰিয়া বিলাকে নিজৰ খাদ্যটো নাপায় তেতিয়া। তো বেক্টেৰিয়া বিলাকে খাদ্যটো নাপালে সেই এচিডটো ৰিলিজ কৰিব নোৱাৰে। তো এচিডটো যেতিয়া ৰিলিজ কৰিব নোৱাৰে, তেতিয়া আমাৰ দাঁত বিলাকো ভালে থাকে আৰু আমাৰ মুখমণ্ডলীটো পুৰা ভালকে থাকে, পৰিষ্কাৰ হৈ থাকে আৰু। তো সেইকাৰণে আমি ৰাতিপুৱা আৰু ৰাতি দিনত দুবাৰকে ভালকে ব্ৰাছ কৰিব লাগে আৰু মেইনলি ৰাতি ভালকে কৰিব লাগে। সেইটোৰ কাৰণে কোনো ফিক্স টাইম পিৰিয়ড নাই। বহুতে কয় 3 monthsৰ পিছত বা বহুতে কয় 6 monthsৰ পিছত, তেনেকুৱা কোনো ফিক্স নাই। যেতিয়া আমি টুথ ব্ৰাছ এডাল কিনো, তো টুথ ব্ৰাছডাল কি হয়, অলপমান চফ্ট কিনা বা হাৰ্ড কিনা বা মিডিয়াম কিনা, যোনবিলাক তাতে ব্ৰিচেলছ থাকে, নোম যোনবিলাক থাকে, আৰু সেইবিলাক পুৰা একদম ষ্ট্ৰেইট থাকে। তো আমি ব্ৰাছটো তেতিয়াই চেঞ্জ কৰিব লাগে যেতিয়া ধৰা ব্ৰিচেলছ বিলাক অলপ এনেকুৱা বেণ্ড হৈ যায়, বা তোমাৰ যদি ব্ৰাছ কৰাৰ টাইমত বেছি তুমি প্ৰপাৰলি কৰিব পৰা নাই, প্ৰেচাৰটো ভালকে দিব পৰা নাই, তো মেইনলি যেতিয়া বেণ্ড হৈ যায় ব্ৰিচেলছ বিলাক, তেতিয়া আমি চেঞ্জ কৰিব লাগে। তো তাৰে কাৰণে কোনো ফিক্স টাইম পিৰিয়ড নাই যে 3 monthsত কৰিব লাগে বা 6 monthsত কৰিব লাগে, তেনেকুৱা কোনো নাই। এক মাহতো যদি ব্ৰাছটো বেয়া হৈ যায় বা বেণ্ড হৈ যায় ব্ৰিচেলছটো, তো আমি 1 monthৰ পিছতো চেঞ্জ কৰি দিব লাগে ব্ৰাছটো। ওৰেল হাইজিন মেইনটেইন নকৰিলে প্ৰথমতেতো আমাৰ দুটা চিষ্টেম আছে। এটা হৈছে কি লোকেলাইজ প্ৰব্লেম, যোনটো আমাৰ মুখমণ্ডলীতে যোনটো আমি প্ৰব্লেম ফেচ কৰি আছো। আৰু এটা আছে তোমাৰ চিষ্টেমিক প্ৰব্লেম, যোনটোৰ কাৰণে আমাৰ শৰীৰৰ বেলেগ অংগখিনিও চাফাৰ কৰে, মানে বডি পাৰ্টছ খিনিও চাফাৰ কৰে। তো ফাৰ্ষ্টত আমি লোকেলাইজটো আমি কৈ লওঁ। লোকেলাইজটোত কি হয়, তোমাৰ যোনটো গাম থাকে, এইটো ধৰা তোমাৰ আমাৰ মুখৰ ষ্ট্ৰাকচাৰটো। অকে, চ' আমাৰ এই গামটো, এই ওপৰৰ লেয়াৰটোক আমি গাম বুলি কওঁ, আলু বুলি যাক আমি অসমীয়া ভাষাত আমি কোৱা হয় আৰু। এইটো কি হয়, বস্তুটো তোমাৰ সেইটো ফুলি যায়, আমি ইনফ্লেম বুলি কওঁ ইংলিছত, অসমীয়াত তোমাৰ ফুলি যায় বুলি কয়, বেছিকে ৰঙা পৰে। তো তাৰে ফলত কি হয়, ব্ৰাছ কৰাৰ সময়ত ব্লিডিং হয়। ব্লিডিং হলে বহুত পেচেণ্টে কয় মোৰ ব্লিডিং হৈছে ব্ৰাছ কৰাৰ টাইমত, বা মুখখন যেতিয়া কুলু কুলু কৰে, কুলি কৰিলে সিহঁতৰ ব্লিডিং হয়। তাৰপিছত বহুতে কয় মোৰ দাঁতৰ বিষ হৈছে, ডেন্টেল পেইন হৈছে।
আৰু বহুতে কয় মোৰ মুখৰ পৰা বেয়া স্মেল এটা আহিছে। তো সেনেকুৱা সেইটো লোকেলাইজ ফেক্টৰ কিছুমান আছে। তাৰপিছত চিষ্টেমিক ফেক্টৰ্ছ বিলাক কেনেকুৱা হ'ল তোমাৰ, এটা হৈছে তোমাৰ ইনফেক্টিভ এণ্ডকাৰ্ডাইটিছ হ'ব পাৰে। মানে কি, যোনটো মুখৰ ভিতৰত যোনটো বেক্টেৰিয়া থাকে, যেতিয়া এজন মানুহে যেতিয়া ওৰেল হেবিটটো যেতিয়া ওৰেল হাইজিনটো যেতিয়া ক্লিন কৰি নাৰাখে, সেই বেক্টেৰিয়া বিলাক বেছি হৈ গ'লে ব্লাড ষ্ট্ৰীমত যায়, আমাৰ হাৰ্টলৈ গুচি যায়। তো হাৰ্টত কিছুমান ভাল্ভ থাকে, সেই ভাল্ভৰ যোনটো ইনাৰ লাইনিং থাকে, সেই ইনাৰ লাইনিংটো ফুলি যায়, তো ইনফ্লেম বুলি কয়। ইনফ্লেমড হয় প্লাছ ইনফেকশ্যন হয়, তো সেইটোক আমি বেক্টেৰিয়েল ইনফেক্টিভ এণ্ডকাৰ্ডাইটিছ বুলি কওঁ। তাৰপিছত 2 নম্বৰটো তোমাৰ সেপচিছ হ'ব পাৰে। সেপচিছ মানে কি হৈছে তোমাৰ, যেতিয়া আমাৰ বডি এটা যেতিয়া ইনফেকশ্যনে যেতিয়া এটেক কৰে, তেতিয়া আমাৰ বডিৰ কিছুমান ইমিউন চিষ্টেম আছে। তো ইমিউন চিষ্টেমটো আমাৰ বডিৰ আৰ্মিৰ নিচিনা। তো সিহঁতে কি কৰে, বেক্টেৰিয়া বা ভাইৰাছটো সিহঁতে কিল কৰে। কিন্তু যেতিয়া তোমাৰ কি হয়, ইমিউন চিষ্টেমটো যেতিয়া বেক্টেৰিয়া বা ভাইৰাছক কিল নকৰি সিহঁতে আমাৰ ভাল বডি অৰ্গেনছ বিলাক কিল কৰে, তো সেইটো আমি সেপচিছ বুলি কওঁ, আৰু সেইটো অলপমান এটা বেয়াৰ ফালে গুচি যায় বডিটো। যে বহুতে কয় 6 months ইণ্টাৰভেল বা বহুতে কয় 1 year ইণ্টাৰভেল। বস্তুটো হৈছে কি, ইয়াতে কিছুমান ফেক্টৰ আছে। সাপোজ এজন মানুহ আছে যোনে ডেইলি স্মক কৰে বা ডেইলি তোমাৰ এলকহল লয়, হা, তেতিয়াহ'লে সেইজন মানুহে মই ভাবো অলপমান ঘনাই সি ডেন্টিষ্টৰ তাতে ভিজিট কৰিলে ভাল। তাৰ মুখৰ কাৰণেও ভাল বা দাঁতখিনিৰ কাৰণেও ভাল। বা এজন মানুহ আছে যোনে ধৰা অলপমান মেডিচিনছ খায়, বেলেগ কিছুমান আণ্ডাৰ মেডিকেশ্যন আছে, তো সিহঁতে অলপমান কম ইণ্টাৰভেলত ডেণ্টেল চেকআপ এটা কৰিব লাগে। কিছুমান তোমাৰ ইমিউনো কম্প্ৰমাইজ পেচেণ্ট কিছুমান আছে। ইমিউনো কম্প্ৰমাইজ পেচেণ্ট মানে তোমাৰ ধৰা বিশেষকে কেঞ্চাৰ পেচেণ্ট যোনখিনি আছে, সিহঁতৰ ইমিউনিটিটো বহুত কম। তো সিহঁতে মই ভাবো যে মানে ঘনে ঘনে ডেন্টিষ্টৰ তাতে এটা ৰেগুলাৰ চেকআপ কৰি থাকিলে ভাল সিহঁতৰ কাৰণে। আৰু এটা তোমাৰ কি, মেইনলি পেচেণ্টৰ এটিটিউডৰ ওপৰতো ডিপেণ্ড কৰে, যে মই নিজৰ শৰীৰটো কিমানখিনি ভালকে ৰাখিম বা মই ওৰেল হাইজিনটো কিমানখিনি ভালকে মেইনটেইন কৰি ৰাখিম, তো সেইটোৰ ওপৰতো বহুতখিনি মেইনটেইন কৰে। তো তাৰে কাৰণে কোনো ফিক্স ৰুল নাই যে মই 3 months ইণ্টাৰভেলত যাব লাগে বা 6 months ইণ্টাৰভেলত যাব লাগে বা 1 year ইণ্টাৰভেলত যাব লাগে। তো মই ভাবো যে 6 monthsটো এটা মানে মানে বহুত দীঘলীয়া টাইম পিৰিয়ডো নহয়, বহুত কম ডিউৰেশ্যনো নহয়। তো 6 monthsৰ ভিতৰত এজন মানুহে ডেণ্টেল চেকআপ কৰিলে ভাল।